চিৰাং জিলাত যেটো ঘটনা হৈছে এটো বহুত আনফৰ্চুনেট হয় আৰু এই বিষয়বিলাক আজিৰ বিষয় নহয় বহুত বছৰ আগৰ পৰাই সেই ফৰেষ্ট অঞ্চলত বা বিভিন্ন অঞ্চলত তেনেকা খুব মানে ইস্যুবিলাক হৈ থাকে আমি যেতিয়া 5 বছৰ চৰকাৰত আছিলোঁ সেই সেনজিটিভ ইস্যুবিলাক সেই স্পৰ্শকাতৰ বিষয়বিলাক আমি খুব সেনজিটিভলি আমি ডিল কৰিছিলোঁ আৰু সবৰ লগতো আলোচনা বিলোচনা কৰি আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বিভিন্ন পদক্ষেপবিলাক লৈ আছিলোঁ সেইদিনা যেটো ঘটনা হ'ল এই ঘটনাত কৰবাত নহয় কৰবাত সৰকাৰি পক্ষৰ কবাত ফেল হৈছে তেনেকা মই ভাবো কাৰণ এটা সৰকাৰি কাৰ্যালয়ত আহি যিখিনি ঘটনা হ'ল এই ঘটনাখিনি হোৱাৰ আগতে যে তাত যিখিনি মেজাৰ্ছবিলাক ল'ব লাগিছিল কাৰণ আমাৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰে দল সংগঠন থাকে জাতীয় সংগঠন থাকে নিজৰ মুখিয়া থাকে বিভিন্ন মানুহ থাকে যি সকলে নিজৰ মানুহবিলাকক কন্ট্ৰোল কৰিব পাৰে আনপিনেদি এডমিনিষ্ট্ৰেচনো বুলি ক'লে আজি কাউন্সিলত সৰকাৰ আছে কিন্তু ল এণ্ড অৰ্ডাৰ ডিল কৰিবৰ কাৰণে বা সেই বিষয়বিলাক চাবৰ কাৰণে ইয়াত ডিসি আছে ইয়াত এসপি আছে বিভিন্ন বিষয়া আছে তো তেনেকুৱা কিবা এটা সিদ্ধান্ত ল'লে যিয়ে নহওক কিয় বহুত এটো স্মুথলি বা সকলোৰ লগত আলোচনা বিলোচনা কৰি পৰিৱেশটো চাই আগবাঢ়িব লাগে ইফালে কোড অফ কণ্ডাক্ট চলি আছে ইলেকশ্যন কোড অফ কণ্ডাক্টৰ সময়ত তেনেকা বহুতখিনি কাম কাজবিলাক নহয় চাই ল'ব লাগে এই পৰিৱেশবিলাক গতিকে এইটো বহুত আনফৰ্চুনেট আৰু মই ভাবো যে আজিৰ সময়ত যেহেতু আমি বহুত বেছি কথা ক'ব নোৱাৰো বা কাম কৰিব নোৱাৰো কোড অফ কণ্ডাক্ট অহা 4 তাৰিখলৈকে আছে কিন্তু মোৰ এটা ৰিকুৱেষ্ট থাকিব আপিল থাকিব যে এনেকুৱা একো কাম কৰিব নালাগে যি কামটো নেকি সমাজত আহি থকা সময়ত কিবা ক্ষতি কৰিব পাৰে আৰু এনেকুৱা কাম কৰিব লাগে যি কামৰ দ্বাৰা প্ৰশাসনৰ ওপৰতো ৰাইজৰ বিশ্বাস থাকে আৰু ৰাইজেও ন্যায় পায় আৰু শান্তিটো প্ৰতিষ্ঠা কৰিব পাৰে আৰু কোনোবা যদি ভুল কৰিছে দোষীটো শাস্তি পাবই লাগিব যোনে ভুল কৰা নাই সি শাস্তি পাব নালাগে আৰু সমাজৰ বিভিন্ন শ্ৰেণী যিসকল আজি ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছে সকলো একেলগে মিলি শান্তিৰ কাৰণে কাম কৰিব লাগে আৰু তেনেকা ইস্যুবিলাক যেতিয়ালৈকে ভাৰত চৰকাৰ অসম চৰকাৰ বা আমাৰ কাউন্সিল চৰকাৰ এই সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে ক্ষুদ্ৰ এটা ওলাব লাগে পলিচি এটা ওলাব লাগে এই কথাৰ সিদ্ধান্ত যেতিয়ালৈকে নলয় সময়ে হয়তো তেনেকা ঘটনাবিলাক হ'ব তো সেই কাৰণে এই সমস্যাবিলাকে পাৰ্মানেন্টলি সলিউশন কৰাৰ কাৰণেহে চিন্তা কৰিবলৈ সময় আহিছে আপোনাৰ চতালত কিবা এটা ঘটনা হৈছে আপুনি কি ল এণ্ড অৰ্ডাৰ বিচাৰি থাকিব নেকি হোম পাৱাৰ আছে না নাইটো বিচাৰি থাকিব নেকি আপোনাৰ ঘৰত দাদা ভাইৰ কাজিয়া হৈছে আপুনি হোম পাৱাৰ বিচাৰি থাকিব নেকি মোক হোম পাৱাৰ লাগে তেতিয়াহে মই দাদা ভাইৰ কাজিয়াটো মই বন্ধ কৰিম আপোনাৰ একো নিজৰ দায়িত্ব নাই যদি আপোনালোকে ইয়াতে মোৰ ৰিপৰ্ট ল'ব আহিছে সাংবাদিক দুজন যদি মাৰামাৰি হয় আমি ফোন কৰিম নেকি মোৰ তাৰ হোম নাই দুজন সাংবাদিক মাৰামাৰি কৰি আছে এটোটো আলোচনা কৰিব লাগিব না ভাই দুজন মিলি যোৱা কি আছে এটোটো স্বাভাৱিক কথা সো এই কথাবিলাক হোম পাৱাৰটো লাগে এটা ৰাজ্য বিচাৰিছিলে তাত ফাইনান্স পাৱাৰ লাগে হোম পাৱাৰ লাগে এটো পলিটিক্যাল ডিমাণ্ডৰ কথা আছিল আজি আপুনি কাউন্সিল এটা পাইছে ৰুলিং চৰকাৰ মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ ভাল ডিজিপিৰ লগত ভাল সবৰ লগতো ভাল আপুনি চৰকাৰৰ শপত গ্ৰহণ কৰি এটা কেবিনেট দায়িত্ব পোৱাৰ লগে লগে সব আপোনাৰ লাইনত আহি যায় মোৰতো ডাউট আছে এতিয়ালৈকে কোনবা আইজিপিক ফোন কৰিছে নে নাই কোনবা এসপি লগত কথা পাতিছে নে নাই কোনবা লোকাল অফিচাৰ লগত কথা পাতিছে নে নাই মোৰতো ডাউট আছে এনেকাটো প্ৰশাসন নচলিবতো কৰিব লাগিব আমি যেতিয়া দায়িত্বত থাকো আজি একদম ওসি নহয় তাৰ তলত কনষ্টেবলৰ লগতো কথা পাতিব লাগিব ইহঁতেও ষ্টেক হোল্ডাৰ হয় আজি ফৰেষ্টৰ ঘটনা এটা হৈছে ফৰেষ্টৰ বিষয়াসকলৰ লগত তলৰ লগত ক'ত কি হৈছে কথা পাতিব লাগিব আৰু যি জনগোষ্ঠীয়ে কিবা এটা হৈছে জনগোষ্ঠীৰ মানুহবিলাকৰ লগত জাতীয় সংগঠন ধৰ্মীয় অনুষ্ঠান সব আছে কথা পাতিব লাগিব গতিকে আজিৰ সময়ত এটা স্বাভাৱিক অৱস্থাটো অস্বাভাৱিকৰ ফালে নিয়াৰ কাৰণে কোনো চেষ্টা কৰিব নালাগে গতিকে গা এৰা মনোভাৱ দি যদি দেশখনত কোনবা চৰকাৰ চলাবলৈ আহে যি লেভেলৰে নহওক কিয় ই সদায় ফেল কৰিব